যে এই বিষয়টোক লৈ কোনো থাৰ্ড পাৰ্টিয়ে যে ৰাজনীতি নকৰে, কোনো থাৰ্ড পাৰ্টিয়ে যদি কিবা আপোনালোকৰ কিবা এই বিষয়টোত এডিছ মিলিয়ে লিখিছে তিলকৰ কথা আৰু বালিক মোটা একেই বোলে মেনেজ হ'ল আৰু বি কে দলে বুলি লিখিলোঁ কাম নাই চব মিছা য়েছ জহাহাৰ দলে লিখিছে আমাৰ TMPকে পদৰ পৰা তিলক দা ডাঙৰীয়াক বাতিল কৰক কাৰণ তেওঁক বৰ্তমান জিৰণিৰ দৰকাৰ তপন পাটেৰ বুলি লিখি তাক একোডাল কৰিব নোৱাৰে কাৰণ চব পইচা খেল বোলে য়েছ জয়ন্ত হাজৰিকা পইচা দিলে নহয় প্ৰবীণ দলে ফাল্টু বাদ হে মেড ডিচিশ্যন ল লাজ বুলি শব্দটো বিকৃতি কৰিছে দহা কাবলৈ যাব য়েছ যতীন ৰাভা একো এৰেষ্ট কৰিব নোৱাৰে কাম নাই এই ভগৱান যি শুনিছোঁ সকলো ওলোটা য়েছ ব্ৰ সকলো ওলোটা হ'ল মানে কি ক'ম আৰু জিন্তু ককাই মজাকৈ লিখিছে পকেটত 2 টকামান ভৰাই হৈ থাকক ককাইদেউ ভালকৈ বুজিলোঁ ভালকৈ দেখিলোঁ য়েছ ব্ৰ কুকুৰ হৈ গেলা চব বেপাৰী য়েছ ক্ৰেক লিখিছে আৰু কিমান ধন্যবাদ দিবি এদিন ধন্যবাদ দিওঁতে মিচিং সমাজ নাই হেৰাই যাব 48 ঘণ্টা আপোনালোকে সময়সীমা বান্ধি দিছিলে আপোনালোকৰ যেটা এতিয়ালৈকে দেখা গৈছে যে মানুহৰ কি ক'ব কালপ্ৰিট যিসকল আছে এখেতসকলকতো এৰেষ্ট কৰিবই লাগিব এইটো অসম গভৰ্ণমেণ্টক আমি আমাৰ যি সময়সীমা আছিলে আমি দিছোঁ আৰু সেই সময়সীমা আমি অৰুণাচলকো প্ৰেৰণ কৰিবৰ কাৰণে অসম চৰকাৰৰ জৰিয়তে আমি যোৱা 13 তাৰিখে জনাইছোঁ এতিয়া আপোনালোকৰ যিটো আমাৰ যি সময়সীমা আছে অসম চৰকাৰে দিয়া সেই সময়সীমা আজি পাৰ হৈ গৈছে আমি কালিলৈ চাওঁ কালি কি কৰে যিহেতু আজি 15 আগষ্ট আছিলে অসমৰ যি বিষয়টোক লৈ যিজন আমাৰ মন্ত্ৰী দায়িত্বত আছিলে অতুল বৰা ডাঙৰীয়া তেখেত আজি ক'বাত নহয় ক'বাত 15 আগষ্ট বুলি এইটো প্ৰগ্ৰামত আছিলে চাগে আমি খবৰ লোৱা নাই আমি কালিৰ ভিতৰত আকৌ খবৰ ল'ম কিন্তু আমি আমাৰ আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিম যে অসম অৰুণাচলত থকা সকলো ৰাইজক আমি এটা বস্তু জনাব বিচাৰিম যে কালপ্ৰিট যিসকল কালপ্ৰিটৰ নাম আমি ইয়াতে সন্নিবিষ্ট কৰিছোঁ সেই কালপ্ৰিটসকলক চৰকাৰে অসম চৰকাৰে বা অৰুণাচল চৰকাৰে গ্ৰেপ্তাৰ কৰিবই লাগিব এইটো 101% কিন্তু ইয়াতে এটা কেইজনমান মানুহে এইটোকো ধৰিব পাৰে যে আপোনালোকে 48 ঘণ্টাৰ পাছত কিয় কি নকৰক এনেকৈ কথা এটা আহিছে মই আপোনালোকক জনাব বিচাৰিম যে আমি TMPকে ইকনমিক ব্লকেট কৰাৰ পাছত আমাৰ যিসকল 11জন আহত যিসকল আমাৰ ল'ৰা আছিল এখেতসকলক আমিও সময় নোপোৱাৰ কাৰণে আমি মেডিকেলত চাব পৰা নাছিলোঁ আমি কেন্দ্ৰীয় সমিতি আমাৰ জিলা সমিতিৰ তৰফৰ পৰা আমাৰ যিসকল দায়িত্বত থকা আমাৰ কৰ্মকৰ্তাসকল তাত আছেই আসাম মেডিকেল কলেজত আমি যোৱাকালি আমি দিনভৰৰ কাৰ্যসূচী আছিল যে আমাৰ যিবোৰ ল'ৰাবোৰ আছিল যিবোৰে আহত হৈছে এখেতসকলে কেনেকৈ ৰিকভাৰী হ'ব লাগে তাৰ কাৰণে আমি অসম মেডিকেল কলেজত থকা স্পেচিয়েল যিসকল ডক্টৰ আছে এখেতসকলৰ লগত আমি যোৱাকালি ৰাতি 11টা বজালৈকে আমি আলোচনা কৰিছোঁ আজিৰ দিনত আমি বদতি ৰাইজে গোটেই ভিক্টিম যি বদতি ৰাইজে ক্ষতিগ্ৰস্ত হৈছে এই গোটেই ঘটনাটোক লৈ সেই ক্ষতিগ্ৰস্ত হোৱা এই যিটো বদতি ৰাইজৰ ওচৰত আমি আজি TMPকে কেন্দ্ৰীয় সমিতি আমি আজি গৈছোঁ উপস্থিত হৈছোঁ আৰু তেখেতসকলৰ লগত আমি মত বিনিময় কৰিছোঁ আৰু আজিৰ দিনতেই আমি অসম চৰকাৰৰ তৰফৰ পৰা আমি ক্ষতিগ্ৰস্ত যিসকল আহত 11জনৰ কাৰণে আমি কম্পেনচেশ্যন ডিমাণ্ড কৰিছিলোঁ সেই কম্পেনচেশ্যনৰ এককালীন সাহাৰ্য 2 লাখ টকা আজি ৰিলিজ কৰিছিলে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু সেই ৰিলিজ কৰা যি এমাউণ্ট আছে সেই এমাউণ্টক আমি অসমৰ শিক্ষামন্ত্ৰীয়ে আজি ডিষ্ট্ৰিবিউশ্যন কৰিছিলে সেই ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচীটো আমি অংশগ্ৰহণ কৰিছিলোঁ আমি গ্ৰাউণ্ড ৰিপৰ্ট তাত একজেক্টলি কি হৈছিল তাৰ ৰিপৰ্টটো আমি আজিয়ে কেন্দ্ৰীয় সমিতিৰ টীমে আমি আজি এটা বৃহৎ দল এটাই গৈ সেই জেগাটোত য'ত গুলীচালনাৰ ফায়াৰিং হৈছিলে সেই জেগাটোলৈকে আমি গৈছোঁ আৰু 1 ঘণ্টা 1.5 ঘণ্টা ধৰি তাতে আমি গোটেই ফায়াৰিং অঞ্চলটোক আমি পৰ্যবেক্ষণ কৰিছোঁ সেইটো কোনো অৰুণাচলৰ মানুহ যোৱা নাই কোনো অসমৰ মানুহ যোৱা নাই কোনো নাগৰিক যোৱা নাই আমি জিলা প্ৰশাসন অৰুণাচল জিলা প্ৰশাসন আৰু অসম জিলা প্ৰশাসনৰ হতুৱাই আমি TMPকে কেন্দ্ৰীয় সমিতিৰ সজাতি দলে তাতে পৰ্যবেক্ষণ কৰোঁ আৰু সাৰ্ভে কৰোঁ আৰু গ্ৰাউণ্ড ৰিপৰ্ট আমি লওঁ আৰু সেই গ্ৰাউণ্ড ৰিপৰ্টক ভিত্তি কৰি আমাৰ আলোচনা হ'ব নিশ্চিতভাৱে আমি আইনিক বিশ্বাসী কৰা TMPকে আমি গণতন্ত্ৰক বিশ্বাস কৰা TMPকে আমি সশস্ত্ৰ সংগ্ৰামক কেতিয়াও বিশ্বাস কৰা নাই ফায়াৰিঙক কেতিয়াও বিশ্বাস কৰা নাই কেতিয়াও আমি বন্দুক ধৰা কামক আমি কেতিয়াও বিশ্বাস নকৰোঁ আৰু অনাগত দিনতো নকৰোঁ তো আমি ভাবিম যে যিসকল অস্ত্ৰধাৰী
যিসকল সেইটো অসমৰে হওক অৰুণাচলৰ কোনো প্ৰশ্ন নাই প্ৰথমে অৰুণাচলৰ এগেইনষ্টতে ব্লকেট কৰিছিলোঁ কিন্তু আমি পাছত আলোচনা কৰিছোঁ অৰুণাচলৰ সকলো চিভিল ছ'চাইটি ষ্টেক হোল্ডাৰ অৰুণাচলত থকা যিমান আবুটানী অৰ্গেনাইজেশ্যনৰ যিটো নিচিয়ে হওক আপাটেনিয়ে হওক সি তাগিনে হওক সি আদি গালৈ হওক সকলোৱে আমাক আবেদন কৰিছে যে এই বিষয়টোক আপোনালোকে এটা সূক্ষ্মভাৱে বিশ্লেষণ কৰি তাৰ এটা সমাধা উলিয়াওক তাৰ সমাধাৰ কাৰণে আমি অৰুণাচলত যিটো হিমে বস্তিৰ কেইজনমান মানুহৰ কাৰণে মই গোটেই অৰুণাচলক কিয় সাঙুৰি ল'ম প্ৰথমতে আমি সাঙুৰি লৈছিলোঁ কিয়নো অস্ত্ৰ ওলাইছে এতিয়া এখেতসকলৰো যিসকল অৰুণাচলত থকা যি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন এখেতসকলেও স্বীকাৰ কৰিছে যে অস্ত্ৰ কিয় কৰিব আৰু তাক লৈ এখেতসকলেও সিদ্ধান্ত কৰিছে এতিয়াৰ পৰা যিসকলে অস্ত্ৰ উঠাব তেখেতসকলৰ ওপৰত বিচাৰ কৰাৰ কাৰণে আমি জইনভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ তাৰ কাৰণে আমি অৰুণাচলৰ বিৰুদ্ধে কেতিয়াও আমি সংগ্ৰাম নাই কৰা অৰুণাচলৰ যিসকল আমাৰ ষ্টেক হোল্ডাৰ অৰ্গেনাইজেশ্যন আছে তাতে চিভিল ছ'চাইটি আছে এখেতসকলে আমাক সহযোগ কৰিছে তাৰ কাৰণে আমি TMPকে ধন্যবাদ জনাইছোঁ এই ধন্যবাদৰ জৰিয়তে এখেতসকলৰ যি ইকনমিক ব্লকেট আমি উইথড্ৰ কৰিছোঁ আৰু হিমে বস্তিত থকা যিসকল হিমে বস্তিও নহয় হিমে বস্তিত থকা কেইজনমান কালপ্ৰিটৰ যাৰ নাম আমি FIR সন্নিৱিষ্ট কৰিছোঁ তেখেতসকলৰ ওপৰত বিচাৰ বিবেচনা কৰিবৰ কাৰণে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমাৰ দাবী এতিয়াও আছে অনাগত দিনলৈকে থাকিব আজি আমি বদতি গাঁৱৰ লগত আলোচনা কৰিছোঁ আমি গ্ৰাউণ্ড ৰিপৰ্ট আমি ল'বৰ কাৰণে ফায়াৰিং অঞ্চলত আজিয়ে প্ৰথম গৈছোঁ আমি কেন্দ্ৰীয় সমিতিয়ে যোৱাকালিয়ে আমি অসম মেডিকেল কলেজত যিসকল গুলীবিদ্ধ আমাৰ ভাই ভণ্টিসকল আছে ভাইসকল আছে তেখেতসকলক যোৱাকালি আমি চাইছোঁ এখেতসকলৰ উন্নত চিকিৎসাৰ কাৰণে এতিয়াও বহু কাম কৰিবলগীয়া আছে অহাকালি দিনটোত আকৌ আমি আছাম মেডিকেল কলেজলৈকে যাম তাত উন্নত চিকিৎসাৰ কাৰণে এতিয়াও গুলি গাৰ ভিতৰত এতিয়াও দুটা বাকী আছে তাৰ কাৰণে আমি সেই গোটেই প্ৰক্ৰিয়াবোৰ সমাপ্ত কৰাৰ পাছত আমি নেক্সট প্ৰক্ৰিয়াবোৰ আমি আৰম্ভ কৰিম অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে দায়িত্ব লৈছে গ্ৰেপ্তাৰ কৰাৰ কাৰণে তেখেতসকলে যদি গ্ৰেপ্তাৰ নকৰে তাৰ পৰিণামটো তেখেতসকলে ভুগিব সেই কথাটো মই পাছত আলোচনা কৰিম এতিয়া প্ৰথমে গোটেই ছিষ্টেমটোক ৰিকভাৰী কৰাৰ কাৰণে আমি কাম কাজ কৰি আছোঁ ধন্যবাদ সকলক গ্ৰেপ্তাৰ কৰিবই লাগিব এইটো 101% তাৰ কাৰণে আমি আজি ৰাইজকো অৱগত কৰি আহিছোঁ আপোনালোকৰ জৰিয়তে অসম অৰুণাচলত থকা সকলো ৰাইজকো এই কথা আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ আৰু লগতে আমি এটা বস্তু লগত ক'ব বিচাৰিম যে এই বিষয়টোক লৈ কোনো থাৰ্ড পাৰ্টিয়ে যে ৰাজনীতি নকৰে কোনো থাৰ্ড পাৰ্টিয়ে যদি কিবা আপোনালোকৰ কিবা এই বিষয়টোত হস্তক্ষেপ যদি কৰিবলগীয়া আছে কিবা যদি সংযোজন কৰিবলগীয়া আছে যিকোনো অৰ্গেনাইজেশ্যনে আমাক জনাওক আমি আপোনালোকৰ দাবীসমূহ সংযোজন কৰিম আৰু আপোনালোকৰ দাবীসমূহ লৈ আমি চৰকাৰ অৰুণাচল চৰকাৰ অসম চৰকাৰৰ লগত আলোচনা কৰিম আমাৰ চিভিল ছ'চাইটিৰ